বিজনেস স্টার্ট কৰিছো মোৰ হাতত পইচা নাই 500 টকা তাই দিম আপুনি ইমানখিনি আগবাঢ়িলো নিজৰ ওপৰত যদি বিশ্বাস থাকে যদি সাহস থাকে নিজৰ তেতিয়া হলে কম টকাটো বহুত কিবা কিবি কৰিব অসমীয়া হৈ আমাৰ নিজৰ অসমত কাম কৰি খোৱাতে একো লাজ নাই এটো লাজ কৰাৰ কাৰণে আমাৰ অসমীয়া আজি দুখীয়া যদি দুখন হাত আছে দুটা চকু আছে দুটা যদি ভৰি আছে তেতিয়া কোনো মানুহে দুখীয়া নহয় গতিকে কিবা এটা ৰাস্তা নিজে উলিয়াব লাগিব আনলৈ ৰৈ নাথাকে লাজ কৰিলে কি হ'ব লাজ কৰিলে জানো আনে খাব দিব আহিব আপোনাক এই সৰু সৰু সপোনবোৰে এদিন ডাঙৰ হয় আৰু সপোন দেখিব লাগে সপোন দেখিলে নহব সপোন বাস্তৱ কৰিব লাগিব সাহস কৰিব লাগিব সাহসে জীয়াই থকাৰ প্ৰেৰণা হয় ইয়াতে আমাৰ অসমতো বেলেগ বেলেগ জাতি আহি বিজনেছ কৰি খাই আছে আমি অসমৰ মানুহ কিয় নোৱাৰো খাবলৈ হয় না নহয় নিশ্চয় এই কথাখিনি আপোনাৰ মনটো হয়তো চুই গৈছে আৰু মই ভাবো এইটো এটা প্ৰেৰণাদায়ক ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব আৰু এনে ধৰণে আমাৰ সকলো মানুহে নিজৰ নিজৰ কামত লাগি যাওক হাতে কামে লাগি যাওক নিজেও চলি যাওক আনকো জীয়াই থকাৰ প্ৰেৰণা দিয়ক কমকে হলেও সৰুকে হলেও কিবা এটা আৰম্ভ কৰক যিয়ে আপোনাক জীয়াই ৰাখে আপোনাৰ এটা পৰিচয় হয় নমস্কাৰ মই মনোজ গগৈ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো আৰু আজি দেখাম এটা জীৱন সংগ্ৰামৰ কাহিনী কেনে ধৰণে 500 টকাৰে এটা ব্যৱসায় গুৱাহাটীত আৰম্ভ কৰিলে এগৰাকী ছোৱালীয়ে মোৰ নাম মিনতি দাস বাইটি ৰাজ আৰু মই ষ্টুডিঅ' আহিছিলোঁ তেতিয়া ৰুটি খাওঁ বুলি এই বাইদেউৰ দোকানত সোমালো আৰু বাইদেউৰ লগত কথা পাতি ভাল লাগিল আৰু তেওঁৰ কাহিনীটো আপোনালোকৰ আগলৈ আগবঢ়াই দিলোঁ টিহু পাঠশালা টিহু ধৰো যেটো সময়ত কিছুমান ল'ৰা ছোৱালীয়ে নিজৰ মাক দেউতাকক বস্তু ডিমাণ্ড দি থাকে আৰু সেইটো সময়ত বাইদেৱে নিজৰ জীৱন গঢ়াত যুঁজি আছে দুমাহমান হ'ল চলিছে আৰু কিবা পিৰিয়ডত কাম কৰিছিলোঁ পিৰিয়ডত কাম কৰি থাকাতে নোপোচাই ঘৰ নচলে নিজেও চলিব নোৱাৰোঁ খাই লৈ চলি থকা হান হয় ইয়াৰে পিছত অসুবিধা একো নাই পিছত আকৌ মই নিজে ভাবিলোঁ পিছত মই পিৰিয়ডত কাম কৰাৰ পিছত অকণমান চলিবলৈ দিগদাৰ হ'ল তাৰে পিছত আকৌ মোৰ হাতত পইচাও নাই তাৰে পিছত মই ভাবিলোঁ আৰু 500 টকা এটা আছে 500 টকা এটা দি কিনে এখন ষ্টাৰ্ট কৰিছোঁ নিজৰ মাইণ্ডেৰে কোনো কোৱাও নাই 500 টকা দি ষ্টাৰ্ট কৰাৰ পিছত এইখিনিলৈ আগবাঢ়িলোঁ আৰু ভালে লাগিলে বিজনেছ কৰি বেলেগৰ তলত কাম কৰাতকৈ বিজনেছ কৰি বহুত ভালে লাগে বাৰু বেয়া লগা নাই বহুত ভালে লাগিছে নিজে এইখিনি কৰিছোঁ ভাল লাগিছে এইটো আপুনি খাব হা মই এতিয়া চাটনিটো বনা নাই মই এতিয়া চাটনিটো বনা নাই প্লেট 20 টকা 20 টকা চেল থাকে আৰু আপোনাৰ খৰচা পাতি যায় এনে 4,000 5,000 হলে হয় ডেইলি কেতিয়াবা থাকে কেতিয়াবা খৰচা পাতি যায় কেতিয়াবা 1000 থাকে কেতিয়াবা 500 থাকে তেনেকুৱা টাইপ আকৌ ভাল লাগিছে এটা কথা ভাল লাগিছে আপুনি যে সাহস কৰিছে অকলে যে কিবা এটা কৰিব মানে চেষ্টা কৰিছে বা কৰি আছে যে এইটো কিন্তু মানে মই ভাবো যে আজি ভিডিঅ'টো মোৰ বনোৱাৰ কাৰণটো উদ্দেশ্যটো হ'ল কি যে ছোৱালী মানুহ অসমীয়া ছোৱালী যে সাহস যে কৰিছে ইয়াতে আমাৰ অসমতো বেলেগ বেলেগ জাতি আহি বিজনেছ কৰি খাই আছে আমি অসমৰ মানুহ কিয় নোৱাৰো খাবলৈ হয় না নহয় সেইটো কাৰণে ভাবি চিন্তি নিজৰ মাইণ্ডেৰে এইখিনিলৈ আগবাঢ়িলোঁ আৰু মই ক'লোঁ যেতিয়া মই বিজনেছ ষ্টাৰ্ট কৰিছোঁ মোৰ হাতত পইচা নাই 500 টকা তাই দিম আপুনি ইমানখিনি আগবাঢ়িলোঁ কাৰণ এইখিনিলে নিজৰ সাহসত কৰিছোঁ আনক সুধিছিলোঁ বিজনেছ কৰিলে কেনেকুৱা লাগে তো আনে কৈছে কি আনে ভালটো নিবিচাৰে আনে কৈছে কি বিজনেছ কৰিলে বহুত মাইণ্ড লাগে কিবা লাগে তাৰপিছত মই এইটো একো ভবা নাই তাৰপিছত তথাপিও নিজৰে সাহস কৰি মই এইখিনিলৈ আগবাঢ়িছোঁ সেইটো কাৰণে নিজেও ভাল লাগিছে নিজৰ বিজনেছত আগবাঢ়িছোঁ ন সেইটো কাৰণে মোৰ ভালে লাগিছে বিজনেছ কৰি অকণমান কষ্ট হ'লেও তো আৰু সেইখিনি নিজে মেইনটেইন কৰি আছোঁ আৰু সেইটো কাৰণে বহুত ভাল এয়া হ'ল টিহু পাঠশালাৰ মিনতি দাস আৰু বহু মিনতি দাস ওলাব গতিকে এনেকে ধৰণে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিয়ক কিবা এটা চিন্তা কৰক নিজে আগবাঢ়ি যাওক নিজেও চলক আনকো চলাই যাওক এয়া হ'ল প্ৰেৰণাদায়ক আনকো চলাওঁ মই মোটামুটি বহুত সৰুৰ পৰা বাহিৰত ওলালোঁ আৰু এতিয়ালৈ বহুত কাম কৰিছিলোঁ বহুত কাম কৰিছোঁ পিবিআৰত কাম কৰিছোঁ ঢেৰ প্ৰেছত কাম কৰিছোঁ স্কুলত কাম কৰিছোঁ ঢেৰ কাম কৰিছোঁ কিন্তু কৰিলোঁ কষ্ট বহুত কৰিছিলোঁ সৰুৰ পৰা বহুত ঢেৰ কষ্ট কৰিলোঁ কিন্তু কষ্ট আৰু মই এতিয়া নাভাবোঁ তাৰমানে যিখিনিলৈ কৰি আছোঁ নিজৰ মাইণ্ডেৰে কৰোঁ আনৰ উপদেশ নুশুনো সেইখিনি মই নিজে চলোঁ সেইখিনি নিজৰ মাইণ্ডেৰে চলোঁ কাকো সুধিব লগা নাই কাৰো পৰা মই হেৰি কৰিব লগা নাই আনক কিয় নুসুধো আনে কাৰণ ভাল উপদেশ নিদিয়ে সেইটো কাৰণে মই আনক নুসুধো
আনৰ কথাত মই নচলোঁ। সেইটো কাৰণে সাহস কৰি আৰু মই বেলেগ কাম চাম চব এৰি কেনে এইটোৱে ভাবিলোঁ, যিহেতু বাহিৰা জাতি আহি আমাৰ অসমত কাম কৰি খাব পাৰে, বিজনেছ কৰি খাব পাৰে, আমি অসমৰ মানুহ কিয় নোৱাৰোঁ খাব। সেইটো কাৰণে ভাবি চিন্তি আৰু আমাৰ অসমীয়াও কৰিব লাগে ন। কৰিম লাজ কৰিলে কি হ'ব? লাজ কৰিলে জানো আনে খাব দিব আহিব আপোনাক? না বোলে আজি বিপদত পৰিব আনে আপোনাক চাব আহিব? নাহে। নাহাৰ ফলত নিজৰ ইনকামটো নিজে কৰিবই লাগিব ন। আৰু বহুতে এনেকুৱাও ধৰি লওক ভাবিব পাৰে, বহুত ইমান পঢ়িলে যে ফুটপাথতে এনেকুৱা এখন দোকানে দিছে নে, এনেকুৱা বহুতে ক'ব পাৰে, সেইকাৰণেও বহুতে ওলাই নাহিব পাৰে। নাই, মই এইখিনি লাজ কৰা নাই। মই এইখিনি যিহেতু মই এইটো সাহস কৰিছোঁ আৰু আমাৰ অসমীয়া মানুহ কৰিব লাগে, যিহেতু ইয়াতে বাহিৰা মানুহ কৰি খাব পাৰিছে। বহুত জেগাৰ পৰা ঢেৰ জাতি আহিছে, বিহাৰী হওক, মাৰোৱাৰী হওক, বেংগলী হওক, যিকোনো জাতি আহিছে অসম। আৰু আমি অসমীয়া হৈ আমাৰ নিজৰ অসমত কাম কৰি খোৱাতে একো লাজ নাই। সেইটো লাজ কৰাৰ কাৰণে আমাৰ অসমীয়া আজি দুখীয়া, সেইটো কাৰণে হয়নে নহয়? তো সেইটোৱে কথা আৰু। টকা ঘূৰি আছে, টকা উৰি আছে, কেনেকে ধৰে সেয়া আপোনাৰ কথা। বৰশী টোপাই ধৰে নে খেয়ালি মাৰি ধৰে? গতিকে আপুনি কিবা এটা কৰক, যিটো কামেৰে আপোনাৰ এটা পৰিচয় হয়, আপোনাক জীয়াই ৰাখে, আপোনাক মানুহে চিনি পায়। কোনোবাই কিবা ক'ব, এইবিলাক কথা বাদ দিয়ক, কোনে কি কয় সেইটো পাছৰ কথা, কিন্তু আপোনাক জীয়াই আপুনি নিজেই ৰাখিব পাৰিব। গতিকে আনলৈ ভয় কৰি, লাজ কৰি বহি নাথাকিব। কিবা এটা কৰক, সৰুকে হ'লেও আৰম্ভ কৰক, নিজেও চলক, আনকো চলক, কিন্তু সৎ পথেৰে টকা উপাৰ্জন কৰক। আৰু মিনতী বাইদেউৰ ঠিকনাটো মই কৈ দিছোঁ, গুৱাহাটী সুন্দৰপুৰ ভাৰত পেট্ৰল পাম্পৰ অপজিটে আছে, দেখা পাবই। আহিব আপোনালোকে, মৰম কৰিব, আশীৰ্বাদ কৰিব। আমাৰ ফালৰ পৰা বাইদেউলৈ মৰম আৰু শুভেচ্ছা থাকিল। এনেধৰণে আপুনি আগুৱাই যাওক আৰু ভাল হওক, ভৱিষ্যতে আৰু ডাঙৰ হওক, তাৰে কামনা কৰিলোঁ। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আমাৰ মহিলাসকল হওক বা ছোৱালীসকলে এটা প্ৰেৰণা পাব বুলি আশা কৰিলোঁ। বাই বাই, লাভ ইউ অল।